জয় হিন্দ দোস্ত ফ্ৰম আছাম হোমগাৰ্ড। কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল আৰু মোৰ ভাল বেয়াৰ মাজতে চলি আছে। থাম্বনেল আৰু টাইটেল দেখি আপোনালোকে নিশ্চয় গম পাইছেই। যোৱাকালি মই যিটো ভিডিঅ' পোষ্ট কৰিছিলোঁ আৰু সেইটো ভিডিঅ' হৈছে উত্তৰ প্ৰদেশত যি বিধানসভাৰ বাজেট অধিৱেশন চলি আছে আৰু সেই বাজেট অধিৱেশনত সাংসদসকলে আমাৰ গৃহৰক্ষী জোৱানৰ সমস্যাৰ ওপৰত মাত মাতিছে আৰু গৃহৰক্ষী জোৱানৰ যি মন্ত্ৰী আছে ধৰ্মবীৰ প্ৰজাপতি, তেখেতেও বহুতখিনি কথাই মানে এই বাজেট অধিৱেশনত উত্থাপন কৰিছে যে উত্তৰ প্ৰদেশ হোমগাৰ্ডৰ যিসকল লোক আছে তেখেতলোকসকলে বহি থাকিব নালাগে। সৎ যিমান আছে সকলোৱে ডিউটি পাই থাকে সমানে আৰু তেখেতলোকৰ চেলাৰীবিলাকো ইনক্ৰিজ হৈ আছে আৰু তেখেতলোকৰ কোনোবা দুৰ্ঘটনাত যদি পতিত হয় ডিউটি অৱস্থাত হওক তেতিয়াহ'লে চৰকাৰৰ ফালৰ পৰা 5 লাখ টকা পায় আৰু HDFC বেংক আৰু এক্সিছ বেংক এনেকৈ কিছুমান বেংকত তেখেতলোকৰ বীমা খোলা আছে, তো সেইফালৰ পৰা 30-40 লাখ টকা পায়। তো কথা হ'ল বৰ্তমান আমাৰ অসমতো এতিয়া বিধানসভাৰ বাজেট অধিৱেশন কোকৰাঝাৰত চলি আছে। তো আমাৰ অসমৰ গৃহৰক্ষী জোৱানৰ ফালৰ পৰাই বহুতে সাংসদসকলক লগ কৰি স্মাৰক পত্ৰ প্ৰদান কৰিছিলে যাতে সাংসদত উত্থাপন কৰে আমাৰ গৃহৰক্ষী জোৱানৰ সমস্যাবোৰৰ কথা। কিন্তু আজিলৈকে আমাৰ গৃহৰক্ষী জোৱানৰ সমস্যাবোৰৰ কথা এজনো সাংসদে বৰ্তমানলৈকে সাংসদত উত্থাপন কৰা দেখা নগ'ল। বেয়া লাগে তেতিয়া। আৰু আমাৰ যি হোম এফেয়াৰ্ছৰ যি আমাৰ গৃহৰক্ষীৰ দায়িত্বত থকা যি আমাৰ মন্ত্ৰীজন ৰূপেশ গোৱালা ডাঙৰীয়া, তেখেতকো আজিলৈকে আমাৰ গৃহৰক্ষী জোৱানসকলৰ লগত সাক্ষাৎ কৰা আমি দেখা নাই বা তেনেকুৱা এখন কোনো মিটিং দিয়াও আমি দেখা নাই যে গৃহৰক্ষী জোৱানসকলৰ লগত এখন মিটিং কৰি তেখেতলোকৰ কেনেকুৱা কি, তেখেতলোকৰ সমস্যাবোৰ কি, সেইবোৰৰ ওপৰতো কোনো ধ্যান দিয়া দেখা নাই। কিন্তু আমি বাহিৰৰ ষ্টেটবোৰত চাবলৈ গ'লে হোমগাৰ্ডৰ যি মন্ত্ৰী আছে তেখেতলোকসকলে মিটিং পাতি হোমগাৰ্ডৰ সমস্যাবোৰৰ ওপৰত মাত মাতে বা কথা দুই এষাৰ হ'লেও কয়। মই ভাবিছোঁ আমাৰ যি হোমগাৰ্ড মন্ত্ৰী ৰূপেশ গোৱালা ডাঙৰীয়া আছে তেখেতক নতুনকৈ দিছে যিহেতু তেখেতো হয়তো ফিউচাৰ আমাৰ বিষয়ে মাত মাতিব আৰু বিধানসভাৰ বাজেটতো হয়তো মাত মাতিব। আমি আশা কৰোঁ মাত মাতিব লাগে, কিয়নো বৰ্তমানলৈকে আমি বহুত ভুক্তভোগী হৈ আছোঁ। সকলোৱে জানেই বৰ্তমান আমাৰ চেলেৰি হৈছে এতিয়া 23,010 টকা। তো এতিয়া মেহেংগাই ভাত্তা বহুত হৈ গ'ল, বস্তুৰ দাম বহুত, গতিকে সকলো পৰিয়াল চলিবলৈ নোৱাৰে। আৰু অসম বিধানসভাৰ বাজেট এইবাৰ কোকৰাঝাৰত হৈছে নতুনকৈ। তো কোকৰাঝাৰৰ কথা কওঁতে মই ইয়াৰ মাজতে আপোনালোকক এটা কথা কওঁ। কোকৰাঝাৰত যেতিয়া 2012 পৰা 16 চনলৈকে যেতিয়া হিংসাত্মক সৃষ্টি হৈছিলে, বহুত অশান্তিৰ সৃষ্টি হৈ আছিলে, মানুহ মাৰা মাৰি কাটা কাটি বহুত কিবা কিবি হৈছিলে তৰুণ গগৈ ডাঙৰীয়াৰ দিনতে, তেতিয়া আমি হোমগাৰ্ডত আছিলোঁ। হোমগাৰ্ডৰ পৰা SPO বনাই পেলাই আমাক কোকৰাঝাৰত লৈ গৈছিলে শান্তি ৰক্ষাৰ কাৰণে। শান্তি ৰক্ষা হোৱাৰ পিছত আমাৰ তাৰ আগতে চুক্তি কৰিছিল যে SPO জোৱানসকলক আমি নিয়মীয়া কৰি দিম, ASF বেটেলিয়নলৈ দিম বুলিও কৈছিলে, কিন্তু নকৰিলে। কি কৰিলে, লাষ্ট টাইম আমাক 5-6 বছৰ থকাৰ পিছত আমাক তাৰ পৰা পঠিয়াই দিলে, যিহেতু তাত শান্তি পৰিৱেশ আহিলে। পঠিয়াই দিয়াৰ পাছত আমাক কি কৰিলে, ইণ্টাৰভিউ পাতি পেলাই 154জনক চাকৰি দিয়ে আৰু বাকী সোপাক এনেকেই বহাই থৈ দিলে। তেতিয়াও বেয়া লাগে, বহুত দুখ লাগে। আৰু এতিয়া মই এটা কথাই ক'বৰ কাৰণে ভিডিঅ'টো বনালোঁ। চাওক, আমাৰ মেমন কবি বহুত দিয়া গৈছে, বহুত দিয়া গৈছে। আৰু আমাৰ গৃহৰক্ষী জোৱানৰ অসমত যিকেইটা আমাৰ দল সংগঠন আছে, আমাৰ কিবা বুলি কয় প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থাই হওক বা স্বেচ্ছাসেৱক সন্থাই হওক বা নেশ্যনেল হোমগাৰ্ড সন্থাই হওক, যিমানসকল আছে সকলোৱে নিজৰ কাম কৰি আগবাঢ়ি গৈ আছে যাতে সকলোৱে গৃহৰক্ষীজনৰ সমস্যাবোৰ কেনেকৈ সমাধান হয়। বহুত মেমন কপি দিয়া হৈছে, কিন্তু এতিয়ালৈকে বৰ্তমানলৈকে বাজেটত উত্থাপন হোৱা নাই। আৰু মই আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ মই এটা অনুৰোধ কৰিম যে তেখেতেও কেইদিনমান পূৰ্বে কৈ গৈছিলে যে অসমত কিমান গৃহৰক্ষী জোৱান আছে, তেখেতৰ হিচাপবিলাক বিচাৰিছিলে। খুব সোনকালে তেখেতে যাতে আমাৰ গৃহৰক্ষী জোৱানৰ বিষয়ে কিবা এটা ভাল চিন্তা চৰ্চা কৰি এইবাৰ বাজেটতে যাতে আমাৰ চেলেৰিটো অলপ ইনক্ৰিজ কৰে আৰু আমাৰ পষ্টবোৰ যাতে অলপ বঢ়াই দিয়ে। আমাৰ কেন্দ্ৰীয় চৰকাৰৰ পৰা একো নহালৈকে অসম চৰকাৰে গৃহৰক্ষী জোৱানৰ পষ্টবিলাক অলপ বঢ়াই চেলেৰিটো অলপ ইনক্ৰিজ কৰি যাতে গৃহৰক্ষী জোৱানৰ ভৱিষ্যতটো যাতে অলপ উজ্জ্বল কামনা কৰে, তাৰে আমি অনুৰোধ কৰিছোঁ। সিমানে আছিলে ভিডিঅ'টো। আপোনালোকে ভিডিঅ'টো যিমান পাৰে বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰক, আৰু যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু যিসকলে নিগেটিভ কমেণ্ট দিম বুলি ভাবি আছে তেখেতলোকসকলকো কৈছোঁ, নিগেটিভ কমেণ্ট দিয়াৰ আগতে নিজৰ ফিউচাৰটোৰ কথা এবাৰ ভাবিবা আৰু সকলোৱে একতা আগুৱাই যাবলৈ চেষ্টা কৰিব লাগে। মই সিমানেই ক'লোঁ। তো আজিলৈ জয় হিন্দ, জয় ভাৰত।